ইতিমধ্যে 30 তারিখ আৰু 31 তাৰিখ বিধানসভা বাতিল কৰা হৈছে। গতিকে আজি আৰু কালি যেহেতু চৰকাৰী কিছু বিল আছে, এই বিলবিলাক পাছ কৰাৰ প্ৰয়োজন আছে, সেইকাৰণে আজি আৰু কালি বিধানসভা হ'ব, পৰহি আৰু তাৰ পিছদিনা বিধানসভা নহ'ব। না, তেনেকুৱা কোনো অফিচিয়েলি অল পাৰ্টি টিমৰ কথা অহা নাই, কিন্তু প্ৰত্যেকেৰে যোৱাৰ এটা সুবিধা কৰি দিলে আৰু। এতিয়াও স্বাভাৱিক হোৱাই নাই, যদিও বান কমিছে, কিন্তু এতিয়াও তেওঁলোকৰ জীৱনধাৰা শূন্যৰ পৰা তেওঁলোকে আৰম্ভ কৰিব লাগিব। গতিকে আপোনালোকৰ কেনেধৰণে সহায় কৰিব তেওঁলোকক? এইটো আমি ইতিমধ্যে মই প্ৰাইম মিনিষ্টাৰকো চিঠি লিখিছোঁ যে 2000 কোটি টকা কমচে কম লাগিব। মই যোৱাকালি এখন চিঠি প্ৰাইম মিনিষ্টাৰলৈ পঠাইছোঁ, আপোনালোকেও পাব হয়তো আজি, তাৰে কপি আপোনালোকে পাব, আজি প্ৰেছত পাই যাব আপোনালোকে। দুৰ্ভাগ্যজনকভাৱে কেন্দ্ৰীয় চৰকাৰৰ কোনো এজন মন্ত্ৰী ইয়ালৈ উপস্থিত নহ'ল এই মুহূৰ্তলৈকে। এইটো দুৰ্ভাগ্যজনক কথা, ইমান এটা দুৰ্ঘটনা হৈ গ'ল, কেন্দ্ৰীয় চৰকাৰৰ এজনো মন্ত্ৰী নাহিল, অথচ ইলেকশ্যনৰ আগত এই হোম মিনিষ্টাৰ, এই প্ৰাইম মিনিষ্টাৰ কণ্টিনিউ তেওঁলোকে আহি আছিলে, কিন্তু এতিয়া তেওঁলোকে অহাটো দূৰৰ কথা, মানে এবাৰো দুখ প্ৰকাশ নকৰিলে অসমৰ এই সমস্যালৈ। উজনি অসমৰ 3খন জিলাৰ 68ৰ অধিক মানুহৰ মৃত্যু হৈছে, এই ক্ষেত্ৰত দুখ প্ৰকাশ কমচে কম প্ৰাইম মিনিষ্টাৰে কৰিব লাগিছিল, কিন্তু মন কী বাত তাৰ ভিতৰত অসমৰ কথাটো নাহিলেই, আচৰিত মানে পাহৰি গ'ল তেওঁলোকে। এইটো একেবাৰে যেন গুৰুত্বহীন হৈ গ'ল, এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। প্ৰতিটো পৰিয়ালক তেওঁলোকৰ ঘৰ দুৱাৰ একেবাৰে শেষ হৈ গৈছে, গতিকে এটা বুজন পৰিমাণৰ টকা তেওঁলোকক দিব লাগে, তেওঁলোকে নিজৰ ঘৰ ৰিকনষ্ট্ৰাকশ্যন কৰিবলৈ ব্যৱস্থা কৰি দিব লাগে। না, আমিতো নিজে নিজে গৈ দি আহিছোঁ, প্ৰয়োজন বছৰতো আৰু দিম, কিন্তু আমি ডাইৰেক্ট দিম, আমি আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিকেও দিব লাগে। এইটো অধ্যক্ষৰ ৰুলিঙৰ বিৰুদ্ধে অধ্যক্ষক কোৱেশ্যন কৰিব নোৱাৰি, এইটো আমাৰ ৰুলছ অফ প্ৰচিডিউৰ কণ্ডাক্ট অফ বিজনেছত তেনেকুৱা প্ৰভিজন নাই কাৰণে মই এইটো পইণ্ট অফ অৰ্ডাৰ দিব পৰা নাই। না, সেইটোতো মই কৈছোঁ, যোৱাকালি কৈছোঁ যে সেইটো একচুৱেলি ভাল নকৰিলে। আপোনালোকে পৰিকল্পনা কি কৰিছে বিৰোধীয়ে, যিহেতু বান কিয় সৃষ্টি হ'ল হঠাৎ এনেকুৱা, যিহেতু এইটো তদন্ত হ'ব লাগে। একচুৱেলি বিভিন্নজনে বিভিন্ন মত দি আছে, তাৰ স্থানীয় ৰাইজেও ক'ব পৰা নাই এই পানীটো ক'ৰ পৰা আহিলে। কোনোবাই কৈছে যে বান ভাঙিছে, কোনোবাই কৈছে যে বান দি নাগালেণ্ডৰ পৰা বিস্ফোৰণ হৈ পেলাই আহিছে, গতিকে বিভিন্নজনে বিভিন্ন কথা কৈ আছে, কিন্তু সেই অঞ্চলবিলাকত বিগত 60 বছৰত কোনো ধৰণৰ বানপানী হোৱা নাই, মানুহখিনি একেবাৰে ৰেডি হৈ থকা নাছিল, সেই মানুহখিনি হঠাৎ পানী অহাৰ পিছত তেওঁলোকে আবদ্ধ হৈ আজি ইমান সংখ্যক মানুহৰ মৃত্যু হয়। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো সৰজমিন তদন্ত কৰি বিহিত ব্যৱস্থা কৰিব লাগে। আমি গৈ আহিছোঁ, আমি অলৰেডি গৈ আহিছোঁ, আমি যোৱা শনিবাৰে আমি গৈছোঁ, একেবাৰে ভিতৰততো পানী আছে, আমি য'ত য'ত সম্ভৱ তাত গৈছোঁ, কিন্তু পানীৰ মাজেদি আমি কেনেকৈ যাম? হয়, পানী একেবাৰে শুকোৱা নাই, এতিয়াও শিৱসাগৰত যথেষ্ট পানী আছে। হয়, তাত পানী কমিছে, পানী কমিলেও একদম পলকবিলাক পৰিছে নহয় ঘৰে ঘৰে, সেইবিলাক এতিয়াও আছে। আজি 7খন বিধেয়ক উত্থাপন হোৱাৰতো কথা নাই, এখন বিধেয়কহে উত্থাপন হ'ব। আমি জানামতে কালি BSCৰ মিটিং হৈছিলে, তাত যদিও 7খন বিল এটা সম্ভাৱনা আছিল, কিন্তু সেইটো কালি নুই কৰিছে, তাৰ ভিতৰত এখন বিল উত্থাপন হ'ব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।